হেল্ল' ফ্ৰেণ্ডছ, ৰৈ ৰৈ বিনালে চিনেমাখনৰ ট্ৰেইলাৰটো চাই এনেকুৱা লাগি আছে যে জুবিন দাই চব কথা আগৰ পৰাই জানিছিলে নেকি। হা আৰু কথাই কথাই খাপে খাপে কেনেকে যে মিলি গৈছে মই মানে বুজাব নোৱাৰিম। আৰু কালি এটা পোষ্ট চালোঁ, মাইকী মানুহ এজনীয়ে লিখিছে, কৈছে একচুৱেলি যে জুবিন দাই ক'ৰবাত চাগে লুকাই আছে। মানুহে চাবলৈ বিচাৰিছে যে তেখেতক কোনে কিমান ভাল পায়, আৰু যেতিয়া চিনেমাখন ৰিলিজ হ'ব, ভাল হিট হ'ব, তেতিয়া ওলাই আহিব। সঁচা কথা এটা কওঁ, যদি এইটোও হয় নহয়, তেতিয়াও আমি জুবিন দাক বেয়া নাপাওঁ। জুবিন দা আপুনি যদি সঁচাকেই ওলাই আহে, আমি বেয়া নাপাওঁ। মই জানো যে তেখেত নাই, আমাৰ লগত নাই, তেখেত ঢুকালে, কিন্তু মনটোৱে নামানে। আমাৰ মনটোৱে নামানে, এতিয়াও নাই মানা, আৰু নামানেও কেতিয়াও। জুবিন দা সদায় অমৰ, সদায় থাকিব। আৰু সঁচা কথা কওঁ, এইটো যদি প্ৰেংকো হৈছে নহয়, যদি নহয় প্ৰেংক, কিন্তু সঁচাকৈ কৈছোঁ, মনৰ পৰা কৈছোঁ, যদি প্ৰেংক হয় নহয়, বেয়া ভাল পাম ভাই। জুবিন দা যদি ওলাই আহে নহয়, অসমৰ কোনো মানুহে বেয়া নাপাব যে জুবিন দা আপুনি জীয়াই আছে বুলি। কোনো মানুহে খঙো নকৰিব তেওঁক। জুবিন দাই এইখিনি কমাই গৈছে, ইমানেই ভাল কৰি গৈছে। চ' আৰু এটা কথা ক'ব বিচাৰিছোঁ যে যিখন চিনেমা ৰিলিজ হ'ব, যিমানেই ইনকাম নহয়, মোৰ মতে জুবিন দাই কৈছিলে গৰিমা বাক যে অসমৰ মানুহে যদি মোক 1 টকাকৈ দিয়ে, তেনেহ'লে তুমি ধনী হৈ যাবা, দিয়া, চিন্তা কৰিব নালাগে। তে মই এইটোৱে ক'ব বিচাৰিছোঁ, যিমান ইনকাম হয়, গৰিমা বাক যিমান পাৰে চিনেমাৰ থ্ৰুৱেদি যিমান পইচা দিব পাৰে, তেনেহ'লে ট্ৰাই কৰা যায় যে তেখেতে এই পইচাখিনি ল'ব পাৰে যে।